জামুগুৰিহাটৰ ধলাইবিলৰ শ্ৰীমন্ত শংকৰদেৱ সেৱাশ্ৰমৰ প্ৰতিষ্ঠা দিৱস দেওবাৰে সফল সামৰণি পৰে। 4দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা প্ৰতিষ্ঠা দিৱসৰ অন্তিম নিশা শ্ৰীমন্ত শংকৰদেৱ সেৱাশ্ৰমৰ বৰনামঘৰত অনুষ্ঠিত হয় কৰ্ণ পৰ্ব নাট ভাওনা। অঞ্চলটোৰ সুনিপুণ ভাওনা শিল্পী তথা ভাৱৰীয়াসকলে বিভিন্ন ভাৱত সুন্দৰ অভিনয় প্ৰতিভা প্ৰদৰ্শন কৰি সহস্ৰাধিক ধৰ্মপ্ৰাণ দৰ্শক ৰাইজৰ মন মুগ্ধ কৰে। 4দিনীয়া সমূহ কাৰ্যসূচীত জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে সকলো শ্ৰেণীৰ ধৰ্মপ্ৰাণ ৰাইজে অংশগ্ৰহণ কৰি অনুষ্ঠানটিক সৰ্বতো প্ৰকাৰে সাফল্যমণ্ডিত কৰি তোলাৰ লগতে অঞ্চলটোৰ লোকসকলৰ মাজত সমন্বয় সম্প্ৰীতিৰ চানেকি দাঙি ধৰাৰ বাবে শ্ৰীমন্ত শংকৰদেৱ সেৱাশ্ৰমৰ প্ৰতিষ্ঠা দিৱস উদযাপন সমিতিৰ সভাপতি বুবুল বৰা আৰু সম্পাদক প্ৰাঞ্জল কলিতাৰ লগতে বিষয়ববীয়া সদস্যসকলে ধন্যবাদ ও কৃতজ্ঞতা জ্ঞাপন কৰে। শ্ৰীমন্ত শংকৰদেৱ সেৱাশ্ৰমৰ ধলাইবিলৰ এই যি নামঘৰ আছিলে সেই নামঘৰ পুনৰ নিৰ্মাণ কৰা হৈছে। খুব সুন্দৰকৈ নামঘৰ সকলো নিৰ্মাণ কৰা হৈছে আৰু ইয়াত 4দিনীয়া কাৰ্যসূচী লৈ এই নামঘৰৰ প্ৰতিষ্ঠা দিৱস পালন কৰা হৈছে। প্ৰথম দিনাখন আছিলে পৰিৱেশ নিকাকৰণ আৰু বৃক্ষৰোপণ। দ্বিতীয় দিনা আমাৰ গোটেই দিনৰ বিভিন্ন কাৰ্যসূচী আছিলে। সেই কাৰ্যসূচীসমূহৰ ভিতৰত আছিলে আমাৰ নামঘৰ প্ৰতিষ্ঠা, সিংহাসন গুৰু আসন প্ৰতিষ্ঠা, তাৰ লগতে আমাৰ যি মূল তোৰণ সেই মূল তোৰণ ভাগ আমাৰ বিধায়ক পদ্ম হাজৰিকা ডাঙৰীয়াই তেখেতৰ পিতৃৰ মুক্তিযোদ্ধা গুণাধৰ হাজৰিকাৰ নামত দিছে আৰু সেই যি পুৰণৰ আধাৰশিলা স্থাপন কৰা হৈছে। তাৰপিছত আমাৰ সেইদিনা নাম প্ৰসংগ হৈছে। নাম প্ৰসংগৰ পিছত আমাৰ প্ৰসাদ বিতৰণ হৈছে। প্ৰসাদ বিতৰণৰ পিছত আমাৰ এভাগ স্মৃতি গ্ৰন্থ উলিওৱা হৈছে। সেই স্মৃতি গ্ৰন্থ ইয়াৰ আগতে কেতিয়াও স্মৃতি গ্ৰন্থ আছিলে। প্ৰথম স্মৃতি গ্ৰন্থ উলিওৱা হৈছে আৰু সেই স্মৃতি গ্ৰন্থ সেইদিনাখন উন্মোচন কৰা হৈছে আৰু তাত যথেষ্ট সংখ্যক আমাৰ এই অঞ্চলৰ ৰাইজে সহযোগিতা আগবঢ়াইছে। আমাৰ যথেষ্ট সংখ্যক লোক ইয়াত উপস্থিত হৈছে আৰু তাৰ পিছদিনাখন আমাৰ ভাওনা হৈছে। ইয়াত দুদিনীয়া ভাওনা। এদিন প্ৰথম দিনাখন সীতাহৰণ বালিবধ নাটক ইয়াত হেৰি কৰা হৈছে, মঞ্চস্থ কৰা হৈছে আৰু আজি কৰ্ণপৰ্ব নাট মঞ্চস্থ কৰা হ'ব। আৰু প্ৰথম দিনা ভাওনা আমাৰ দিনত প্ৰসংগ হৈছে, মাহ প্ৰসাদ বিতৰণ হৈছে, তাৰপিছত ৰাতিলৈ ভাওনা হৈছে আৰু আজি আমাৰ ইতিমধ্যে আইসকলৰ নাম আছিলে। আজি আটাইতকৈ ডাঙৰ কথা হ'ল যে গোটেই অঞ্চলটো উত্তৰ জামুগুৰি অঞ্চলৰ আইসকলে আজি যথেষ্ট সংখ্যক আই মাতৃ ইয়াত গোট খাইছে। গোট খাই ইয়াত সভা সমিতি কৰিছে, নাম গাইছে। গতিকে অতি সুন্দৰ এটা পৰিৱেশ এই গোটেই অঞ্চলটোত এটা বিৰাজমান হৈছে। গতিকে আমি আশা কৰিছোঁ এই নামঘৰ ভাগে এই যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ শংকৰদেৱ সেৱাশ্ৰমৰ এই যি নামঘৰ, এই নামঘৰে গোটেই ব্ৰহ্মপুত্ৰৰ ওপৰ পাৰৰ ৰাইজক আকৰ্ষণ কৰিব পাৰিব আৰু ইয়ালৈ সকলো ধৰণৰ ৰাইজ আহিব বুলি আমি আশা কৰিছোঁ। ইয়াত চাকি বন্তি জ্বলাই সহায় সৰিতা দি সেইসকলে সকলোৱে যিসকল ইয়ালৈ আহিব সেইসকলৰ মনৰ বাঞ্ছা পূৰ্ণ হ'ব বুলি আমি আশা কৰিছোঁ আৰু ইয়াৰ পিছত এনেধৰণৰ চলি থাকিব বুলি আমি আশা কৰিছোঁ। ব্যুৰ ৰিপৰ্ট অসম টুডে।